কৌৰৱ গগৈ পাকিস্তানী লিংকটো এতিয়াও আছে তো একবাৰ য'ত তেওঁ লিংক কৰি ল'লে এইটো একদম চিৰ জীৱনৰ কাৰণে এইটো ৰেকৰ্ড হৈ থাকিব এইটো লিংক আছিল এতিয়াও আছে একদম সম্পূৰ্ণ তথ্য আমাৰ তাতে আছে কিন্তু স্যাৰ লিংকটো দিয়া নাই আপুনি প্ৰকাশ কৰা নাই আৰে বাবা এইটো কিবা ফেচবুক লিংক নেকি ইউটিউবৰ লিংক নেকি তো এটা লিংকটো লাগে বুলি ক'লে মই কি হোৱাটছআপত এইটোতো নহয় ন বাবা চক এই যেটো লিংক এই লিংকটো আমি একদম 100% আমি এটো ভেৰিফাই কৰি আছো আৰু আমি যেটো সময়ত দিলে ভাল হয় এতিয়া যদি মই এই লিংকটো এৰি দিও দেন কোনোবাই ক'ব যে অমুকৰ কিবা ইয়াতে পলিটিক্স আছে অমুক আছে অমুক ঢুকাইছে এওঁলোকে এইবোৰ পলিটিক্স কৰিছে গতিকে অলপ দুই একদিন অলপ আমি লাহে লাহে এটো এৰি আছো তো একো চিন্তা কৰিব নালাগে এটো লিংক আছে কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰক আপোনালোকৰ প্ৰবলেমটো ক'ত সাংবাদিক কেইটা খালি একদম গোটেই লিংক বিলাক আপোনালোকে খালি ইউটিউব লিংক টাইপ কৰি পেলাইছে ভাই স্যাৰ আজিকালি লিংক বিচাৰি মানে খালি কৰবাত কিবা ভিডিঅ' ওলাল সাংবাদিক কেইটা একদম লগে লগে লাগি যায় লিংকটো লাগে আমি বাবা এইটো ভাই পাকিস্তানী লিংক এইটো অলপ সময় ল'ব দুই একদিন সময় ল'ব মই এইটো আপোনালোকক দিম স্যাৰ কৌৰৱ গগৈৰ পত্নী অলপতে অসমলৈ আহিল আপুনি এই বিষয়ত কি ক'ব কাৰোবাৰ পত্নী অসমত আহিল ভাই মই কি ক'ব লগা আছে তো যিজন ব্যক্তিৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত ভাৰতৰ বাহিৰত থাকে তেখেতৰ ৱাইফ ভাৰতৰ বাহিৰত থাকে তেওঁ ঘৰত আহিছে ভাত খাইছে মাংস খাইছে পোলাও খাইছে এইটো মই কিবা ক'ব লগা আছে নেকি কক কোনোৱে তেওঁলোকে মোৰ পত্নীৰ কথা কৈ থাকে মইতো তেওঁলোকৰ পত্নীৰ কথা ক'ব পাৰো কিন্তু মই ইয়াতে এই ধৰণৰ কথা বতৰাবিলাক নকওঁ যিদিনাখন লিংকটো আমি ফাদিল কৰিম এদিনাখন এই গোটেই প্ৰশ্নৰ উত্তৰখিনি আপোনালোকে পাই যাব স্যাৰ কৌৰৱ গগৈয়ে হেল্থৰ কৰ্মচাৰীক সম্পূৰ্ণ সমৰ্থন কৰিছে এই বিষয়ত আপুনি কি মতামত দিব চক আটাইতকৈ ফানি কথাটো হৈ গ'ল এইটো যে আজি কৌৰৱ গগৈয়ে সমৰ্থন নকৰি আৰু কিডাল কৰিব তেওঁ কি কৰি আছে এই ব্যক্তিসকলক উচতাই আছে আৰে চৰকাৰ আছে আমাৰ তেওঁলোকক কিবা চাকৰি দিব লাগে দৰমহা বঢ়াই দিব লাগে এইবিলাক কামটো কোনে কৰিব অসম চৰকাৰে কৰিব কিন্তু তেখেতে না দৰমহা দিব না তেওঁলোকৰ চাকৰি ৰাখিব তেওঁতো সমৰ্থনে কৰিব লাগিব আৰু তাৰ বাহিৰে কিবা উপায় আছে নেকি তেওঁলোকে যি কৰে কৰি থাকক কিন্তু মই এই মোৰ বাবাহঁতক কওঁ যে তহঁতি ইমান দিনে যি কষ্ট কৰিলি তহঁতিৰ কাৰণে মোৰ অন্তৰত পুৰা মৰম আছে কিন্তু এই কামটো বেয়া কৰিলে যে জনতাক পণবন্দী কৰি যি আন্দোলন ঘোষণা কৰিলে এইটোত মই অলপ দুখ পাইছো তো মই এটা কথা কৈ দিওঁ যে কৌৰৱ গগৈয়ে আপোনালোকক একো দিব নোৱাৰে যদি কেতিয়াবা দিব লগা হয় দেন মই কৰিব লাগিব আমাৰ চৰকাৰে কৰিব লাগিব গতিকে সময় থাকোতে এই কৰ্মচাৰীসকলে এই কথাটো বুজি উঠা উচিত স্যাৰ কৌৰৱ গগৈয়ে আজি অভিযোগ উঠাইছে যে অসমত কোনো মন্ত্ৰী এমএলএ কাম নাই আপুনি সকলো এই বিষয়ত আপুনি কি ক'ব ঠিক আছে খুব ভাল কথা তাতে তেখেতৰ কি আপত্তি ভাই মই বুজি নাপাওঁ এই জলনপুৰতো মানুহটোৰ কিয় ইমান বেছি হৈছে এই সৰু ল'ৰাটোৰ কালি পৰহি ল'ৰা ই ভাই ইমান জ্বলে কিয় তো আমাৰ দলৰ গোটেই মন্ত্ৰী এমএলএ সকলে কৈছে যে দাদা আপুনি যেনে ধৰণে ভাল পায় তেনে ধৰণে কৰক আপোনাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আস্থা আছে তো এইটো কি বেয়া কথাটো হৈ গ'ল ইয়াতে কিহৰ ইমান জ্বলনপুৰত মই বুজি নাপাওঁ তেখেতৰ ইয়াতে কামটো কি যে আমাৰ দলে চৰকাৰ কৰি আছে সুন্দৰভাৱে নিজৰ নিজৰ মন্ত্ৰীয়ে নিজৰ নিজৰ কাম কৰি আছে এমএলএ সকলে ৰাইজক সহায় কৰি আছে এই কথাটো ইয়াত কিয় আনে তো চক এইবিলাক তেখেতৰ অলপ কৈ আছো না তেখেতৰ লিংকবিলাক অলপ বেলেগ মই যদি আৰু খুচৰো ফেব্ৰুৱাৰীলৈকে এনে ধৰণৰ লিংক ওলাই যাব যে এইবিলাক এতিয়া ক'ব বেয়া কিন্তু মই খুচৰিব লাগিলে বহুত কথা ওলাই যাব এইবিলাক মই এতিয়া নকওঁ এইবিলাক কোনোবাই সৰ্বা কয় কোনোবাই কিবা কয় মুঠতে অসমৰ ৰাইজক কি ধৰণে উন্নতিৰ জখলাত লৈ যাব লাগে এইবিলাক আমি জানো